ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 21 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা ষষ্ঠী তিথি আৰু কৃষ্ণা ষষ্ঠী তিথি থাকিব আজি দুপৰীয়া 1:51 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি একপদ দুখ থাকিব দুপৰীয়া 1:51 পৰ্যন্ত। তাৰ পিছত দ্বিপদ দুখ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:51 পৰা 7:33 পৰ্যন্ত, আকৌ 9:37 পৰা 11:42 পৰ্যন্ত, আকৌ 2:28 পৰা 3:09 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:10 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:32। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজিৰ দিনটো আপুনি ইতিবাচক চিন্তাৰে আৰম্ভ কৰক। আপোনাৰ সকলো কাম কাজতে আপুনি ইতিবাচকতা দেখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ কামবোৰো অতি সহজে সম্পূৰ্ণ হ'ব। আজি কিছুমান মানুহে আপোনাৰ কামত বাধা দিব পাৰে, কিন্তু ইয়াৰ ফলত আপোনাৰ কামত কোনো ধৰণৰ প্ৰভাৱ নপৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি নিশ্চিন্ত থাকিব। সামাজিক কামত আপুনি অংশগ্ৰহণ কৰিলে আপোনাৰ সামৰ্থ্য আৰু অধিক বৃদ্ধি পাব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিবলৈ যত্ন কৰিব। আত্মবিশ্বাস বজাই ৰাখক। আজি আপুনি আনৰ দায়িত্ব নিজৰ ওপৰত লোৱাৰ ফলত আপোনাৰ ব্যক্তিগত কামবোৰো মাজভাগত আবদ্ধ হৈ পৰিব পাৰে। গতিকে প্ৰথমে আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰ সম্পন্ন কৰিহে আপুনি আনৰ দায়িত্ব পালন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। কোনোবা বন্ধু বা আত্মীয় আপোনাক দিয়া প্ৰতিশ্ৰুতিৰ ওপৰত উভতি যাব পাৰে আৰু এইটোৱে আপোনাক দুখ দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি বেলেগৰ প্ৰতি আশা নাৰাখি নিজে কৰিবলৈ যত্ন কৰিব, কাৰণ আপুনি নিজে যিখিনি কৰিব সেইখিনি আপুনি জানিব যে সেইখিনি কামখিনি আপুনি কৰিব পাৰিব আৰু বেলেগৰ আশাত যদি ৰাখে সেইটো আপোনাৰ অনিশ্চয়তা থাকিব। গতিকে আপোনাৰ নিজৰ কামখিনি নিজে কৰাটোৱে ভাল হ'ব। আজি আপোনাৰ ব্যৱসায়ত নিজৰ উপস্থিতি বজাই ৰখাৰ যত্ন কৰক আৰু আপোনাৰ সকলোবোৰ কাম আপোনাৰ তত্ত্বাৱধানত কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামখিনি অতি সোনকালে সমাপন কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কৰ্মচাৰীসকলৰ গাফিলতিৰ পৰিণতি আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে। গতিকে আপোনালোকৰ কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলক আৰু তেওঁলোকৰ যত্ন লওক। ইয়াৰ ফলত আপোনাৰ কামৰো গতি লাভ কৰিব। নিয়োজিত লোকসকলে অফিচত নতুন দায়িত্ব লাভ কৰিব, যাৰ ফলত আপোনালোকৰ ইচ্ছা অনুসৰিও কামসমূহ সম্পন্ন কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ উচ্চ বিষয়াসকলো আপোনাক প্ৰশংসা কৰিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পৰ্কত কিছু দূৰত্বৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে দুয়োৱে একেলগে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব। মানসিক চাপ আৰু ক্লান্তিৰ বাবে আত্মবিশ্বাস আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকে কিছু আজি শাৰীৰিকভাৱে দুৰ্বলো অনুভৱ কৰিব। গতিকে যোগ আৰু ধ্যানৰ পৰা আপুনি এই সমস্যাৰ পৰা সকাহ পাবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু বেছিভাগ কাম আপুনি সময়মতে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু দিনটোৰ শেষত আপুনি যদি পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠানত জড়িত হয় তেনেহ'লে আপুনি পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ কামত আজি আপোনাৰ লাভৱান হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাৰো উন্নতি হ'ব। ধৰ্মীয় কামৰ প্ৰতি আজি আপোনাৰ বিশ্বাস বাঢ়িব, যাৰ ফলত আপুনি আধ্যাত্মিক শক্তি আহৰণ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ যিকোনো ধৰণৰ ঋণৰ লেনদেন কৰাৰ আগতে পৰিশোধৰ সিদ্ধান্ত লোৱাৰ যত্ন কৰক, কাৰণ আপুনি ঋণ ল'লে সেইবোৰ পৰিশোধ কৰিব নোৱাৰিলে আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি ধ্যান দিহে ঋণ গ্ৰহণ কৰাৰ যত্ন কৰিব। কাগজ পত্ৰৰ আজি কামবোৰ আপুনি সুসংগঠিত কৰি ৰাখিব, অন্যথা এইবোৰ হেৰুৱালে আপোনাৰ ক্ষতি হ'ব পাৰে।
আজি আপুনি ইগ' আৰু অতি আত্মবিশ্বাসৰ দৰে প্ৰকৃতিয়ে আপোনাক সমস্যা বৃদ্ধি কৰিব। গতিকে আজি আপুনি ইগ' নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব আৰু লগতে আপুনি আজি আত্মবিশ্বাসী অনুভৱ কৰিবলৈ হ'লে আপোনাৰ ভাল লগা কাৰ্যকলাপত কিছু সময় কটোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক কামৰ আজি উন্নতি হ'ব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। ব্যৱসায়িক দলৰ সৈতে যোগাযোগ বৃদ্ধি কৰিলে আপোনালোকৰ নতুন চুক্তি পোৱাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ আয়ৰ উৎসও বৃদ্ধি পাব। আজি এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে কথা বতৰা পাতিলে আপোনাৰ ব্যৱসায়ত ডাঙৰ চুক্তি লাভৰো সম্ভাৱনা থাকিব। সেইবাবে প্ৰভাৱশালী লোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব আৰু ৰাজহুৱা লেনদেনত আপুনি আজি সুবিধা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সমন্বয় থাকিব। স্বামী স্ত্ৰীৰ মাজতো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। মানসিক চাপ আৰু ক্লান্তিৰ বাবে আজি দৈনন্দিন ৰুটিনত কিছু ব্যাঘাত হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ কাম আৰু স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। গতিকে আজি আপুনি ক্লান্তি আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ হ'লে আপোনালোকে পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপুনি বহু পৰিমাণে মানসিক অশান্তিৰ পৰা সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সকলো কাম প্ৰণালীবদ্ধভাৱে কৰিলে আপোনাৰ মনত সন্তুষ্টি থাকিব আৰু আপোনাৰ ধৈৰ্যই কঠিন কামটো সাধন কৰাত সফল হ'ব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতি বিশেষ উপস্থিতি বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ ধৰ্মীয় ক্ষেত্ৰত আপুনি আধ্যাত্মিক শক্তি লাভ কৰিব। সম্পৰ্কত মতানৈক্য নোহোৱা হৈ যাব আৰু পুৰণি যদি কিবা বিবাদ আছিলে সেইবোৰো আজি নাইকিয়া হৈ যাব। গতিকে আজি আপুনি সম্পৰ্কত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি কোনো কামত খৰখেদা নকৰিব আৰু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব। গতিকে আজি কোনো সিদ্ধান্ত ল'বলৈ হ'লে আপুনি শান্তিপূৰ্ণভাৱে ল'বলৈ যত্ন কৰিব আৰু লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ প্ৰতিও আপুনি গুৰুত্ব দিলে আপুনি সিদ্ধান্ত লোৱাত সহায় পাব। আজি আপুনি কথা কওঁতে সাৱধান হ'ব, অন্যথা আপোনাৰ খঙে আপোনাৰ যিকোনো কাম নষ্ট কৰিব পাৰে। গতিকে কথা বতৰা পাতোঁতে মানুহৰ লগত আপোনাৰ স্বভাৱত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। আৰু আজি দুপৰীয়াৰ পিছত অধিক সাৱধান হোৱাৰ প্ৰয়োজন থাকিব। হঠাৎ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে দিনটোৰ পিছৰ চোৱাত আপুনি অলপ সাৱধানে চলাৰ যত্ন কৰিব। আজি আপোনাৰ স্থবিৰ ব্যৱসায়িক কামে গতি লাভ কৰিব। গতিকে এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলক যদি উৎসাহ দিয়ে তেতিয়াহ'লে এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ আপুনি সক্ষম হ'ব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ কৰ্মদক্ষতাও বৃদ্ধি পাব। নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ ঋণ লোৱাৰ প্ৰয়োজন হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি চিন্তা নকৰিব। সময়মতে ঋণ পৰিশোধ কৰিলে আপোনাৰ কোনো ধৰণৰ মানসিক চাপ নাথাকে। সেইবাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাও থাকিব। চৰকাৰী কাম আপোনাৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ উচ্চ বিষয়ৰ পৰাও আপুনি প্ৰশংসা লাভ কৰিব। স্বামী স্ত্ৰীৰ অৱদান আৰু প্ৰচেষ্টাই ঘৰুৱা আৰু ব্যৱসায়িক দুয়োটা দিশতে নিখুঁত ব্যৱস্থা কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ দুয়োটা ক্ষেত্ৰতে ভাল সমন্বয় বজাই ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ ঘৰত সন্তান জন্মৰ ভাল খবৰো লাভ কৰিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব। প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস ৰাখিলে আপুনি সুস্থ হৈ থাকিব আৰু মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ হ'লে আপুনি আজি নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বাকী থকা ধনখিনি পাই আপোনাৰ আৰ্থিক দিশটো শক্তিশালী হ'ব আৰু আপুনি জীৱনত নতুন কিবা এটা আনিবলৈও চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ ধনাত্মক শক্তি বৃদ্ধি পাব আৰু আপোনাৰ যোগাযোগৰ উৎসসমূহৰ প্ৰতি আজি আপুনি গুৰুত্ব দিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি পাব। অনাগত দিনত এইবোৰে লাভজনক পৰিস্থিতিৰো আপোনাৰ সৃষ্টি কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব। অত্যাধিক দায়িত্ব লোৱাটোৱে আজি আপোনাক ভাগৰুৱা কৰিব। গতিকে যিকোনো সিদ্ধান্ত খৰখেদাকৈ লোৱাতকৈ চিন্তাশীলভাৱে ল'বলৈ যত্ন কৰক আৰু এই বিষয়ত যদি কাৰোবাৰ সহায় লাগে তেতিয়াহ'লে আপুনি সহায় ল'বলৈ দ্বিধাবোধ নকৰিব। ধনৰ লেনদেনক লৈ পাৰস্পৰিক সম্পৰ্ক নষ্ট নকৰিব। ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব আৰু নিজৰ কৃতিত্ব দেখুৱাব নালাগে। গতিকে আজি আপোনাৰ ধনৰ বা আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আপুনি কাৰোবাৰ লগত বাদ বিবাদত পৰিস্থিতিৰ সৃষ্টি নকৰিব। আপোনাৰ লেনদেনৰ ক্ষেত্ৰত আজি যদি কিছু সাৱধানতা অৱলম্বন কৰে তেতিয়াহ'লে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি লাভৰ বাবে কৰা প্ৰচেষ্টাই অতি সোনকালে ভাল ফলাফল দিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰিব। আজি আপোনাৰ নতুন কামো কৰিব পাৰে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত। ইয়াৰ ফলত আপোনাৰ
ব্যৱসায়ত নতুন আয়ৰো সৃষ্টি হ'ব। কমিছন বা বীমাৰ লগত জড়িত ব্যৱসায়ত আজি লাভৱান হ'ব, গতিকে এই ক্ষেত্ৰত জড়িত লোকসকলে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। কাৰ্যালয়ৰ পৰিৱেশো আজি শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়েও প্ৰশংসা কৰিব। বৈবাহিক সম্পৰ্ক সুখদায়ক আৰু ইতিবাচক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰখনো সুসংগঠিত কৰি ৰাখিবলৈ আপুনি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ ইজনে সিজনক অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আজি যদি আপোনাৰ কোনো অস্ত্ৰোপচাৰ কৰা হয় তেনেহ'লে সংক্ৰমণৰ যত্ন ল'ব। শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাবলৈ হ'লে কিছু সময় জিৰণি ল'বলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বাকী থকা ব্যক্তিগত কামসমূহ সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি সকাহ পাব। আজি আপোনাৰ ব্যক্তিত্বও উন্নত হ'ব, যাৰ ফলত আপুনি কঠিন পৰিস্থিতিটো আপুনি সমাধান পাই থাকিব। সন্তান জন্ম দিব বিচৰা লোকসকলে হয়তো আজি ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু সকলো সদস্যৰ মাজতে আপোনাৰ মানসিক শান্তিও লাভ কৰিব। আইনী বিষয়ত আজি অসাৱধানতাই আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে, গতিকে আপোনাৰ এই বিষয়ত সাৱধানতা অৱলম্বন কৰি গুৰুত্বপূৰ্ণ নথিপত্ৰৰ বিষয়ত আপুনি অলপ গুৰুত্ব দিব লাগিব আৰু কাকো আজি অত্যাধিক বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। আৰু যদি কোনো বিতৰ্কিত বিষয় চলি আছে ক'ৰবাত তেনেহ'লে আজি সময়মতে সমাধান কৰি লওক, কাৰণ পিছলৈ ইয়াৰ কঠিনতা বাঢ়ি যাব বা এই বিষয়ত সমস্যা বৃদ্ধি পাব। ব্যৱসায়িক পৰিস্থিতি স্বাভাৱিক হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ আয়ৰ পৰিস্থিতিও অনুকূল হ'ব। গতিকে আজি আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক আৰু আপোনাৰ যিসকল যোগাযোগৰ উৎস আছে সেইবোৰো আপুনি বৃদ্ধি কৰিবলৈ যত্ন কৰক। ব্যৱসায়িক প্ৰতিযোগিতাত আগবাঢ়িবলৈ হ'লে আপুনি অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কোনো চিনাকি মানুহৰ জৰিয়তে আজি আপুনি ডাঙৰ অৰ্ডাৰো লাভ কৰিব, যাৰ ফলত আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল ফলাফল লাভ কৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি আকাংক্ষিত দায়িত্ব লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ মানসিক চাপ কমি যাব। পত্নী আৰু পৰিয়ালৰ পৰা সহায় লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। বিনোদনমূলক কামত এটা সুখদায়ক সময় কটাব, যাৰ ফলত আপোনালোকৰ মানসিকভাৱে কিছু ইতিবাচক শক্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি হতাশা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাত আপুনি অসাৱধান নহ'ব। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপুনি বহু পৰিমাণে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি চিন্তা আৰু আত্মনিৰীক্ষণৰ সময় হ'ব, গতিকে আজি আপোনাৰ যিকোনো ক্ষেত্ৰতে আপুনি চিন্তা সহকাৰে বা গুৰুত্ব দি পেলাই কামবোৰ কৰিলে ভাল হ'ব। আপোনাৰ ঘনিষ্ঠ ব্যক্তিক লগ পোৱাটো আজি আপোনাৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব, কাৰণ আজি তেওঁলোকৰ দ্বাৰা আপোনাৰ বহু কঠিন সমস্যাৰ সমাধান পাব। যদি স্থানান্তৰৰ সৈতে জড়িত কোনো পৰিকল্পনা আছে তেনেহ'লে আজি কৰাটো আপোনাৰ বাবে সময় অনুকূল হৈ আছে। গতিকে ক'ৰবালৈ যোৱাৰ বা ক'ৰবাৰ স্থান পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত আজি আপুনি আগবাঢ়ক, আপুনি ভাল ফলাফল লাভ কৰিব। পৰিকল্পনা কৰাৰ লগতে সেইবোৰৰ ওপৰত কাম কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। অত্যাধিক চিন্তা কৰিলে আজি বিপৰ্যয়জনক পৰিণতিৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি অধিক চিন্তা নকৰি আপোনাৰ কামত গুৰুত্ব দিয়ক। অত্যাধিক অহংকাৰ কৰা বা নিজকে শ্ৰেষ্ঠ বুলি ভবাটো আজি আপোনাৰ বাবে ক্ষতিৰ কাৰক হ'ব। সেইবাবে আপোনাৰ অহংকাৰ নকৰি আপুনি স্বভাৱত কোমলতা বজাই ৰাখিব আৰু সকলোৰে মাজত মিলি থাকিবলৈ যত্ন কৰিব। সময়ৰ গতি আপোনাৰ পক্ষত থাকিব, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক আৰু যদি কিবা নতুন কামৰো আৰম্ভণি কৰিব বিচাৰিছে তেনেহ'লে আজি কৰিব পাৰে, কাৰণ আজি আপোনাৰ গ্ৰহৰ পৰিবহণ অনুকূল হৈ আছে। আজি আপোনাৰ বিপণন সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰতো আজি ভাল সময় হৈ আছে, গতিকে এই ক্ষেত্ৰতো আপুনি গুৰুত্ব দিলে ভাল ফলাফল লাভ কৰিব। আপোনাৰ সকলো কাম আজি পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব, কিন্তু সৰু কথা এটাক লৈ বিবাদৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু সৰু সৰু কথা বতৰাবিলাকক আপুনি আওকাণ কৰি চলিলে ভাল হ'ব আৰু তেওঁলোকৰ আজি পৰামৰ্শক আপুনি গুৰুত্ব দিলেও আপুনি ভাল ফলাফল লাভ কৰিব।
আজি আপুনি কোনো ধৰণৰ ৰিস্কি কামত বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। বৈবাহিক সম্পৰ্কত বিসংগতি হ'ব পাৰে, ইয়াৰ ফলত আপোনাৰ ঘৰৰ ব্যৱস্থাটো প্ৰভাৱিত হ'ব। গতিকে আজি আপোনাৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ প্ৰচেষ্টাসমূহ সফল হ'ব। আৰু যুৱক যুৱতীসকলে আজি নিজৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰা উচিত নহ'ব। গতিকে তেওঁলোকে আজি তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ প্ৰতি যত্ন লোৱাটোৱে ভাল হ'ব। বদহজম আৰু গেছৰ সমস্যা আজি বৃদ্ধি পাব, সেইবাবে আজি আপুনি সাত্বিক খাদ্য খাওক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দায়িত্ব বাঢ়িলে হাৰ মানি লোৱাৰ পৰিৱৰ্তে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ মনোবল বৃদ্ধি পাব আৰু আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰে সম্পত্তি সম্পৰ্কীয় সমস্যাৰো সমাধান পাব আৰু আপোনাৰ পৰিয়ালত আপোনাৰ সন্মানো বৃদ্ধি পাব। সেইবাবে আজি এইবোৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিলে আপুনি ভাল ফলাফল লাভ কৰিব। আজি আপুনি নিজৰ বিকাশৰ বাবে অলপ স্বাৰ্থপৰ হোৱাটো জৰুৰী হ'ব। আজি আপুনি সময় সঠিকভাৱে পৰিচালনা কৰিবলৈ হ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ৰূপৰেখা বনাই লওক। ইয়াৰ ফলত আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপুনি অতি সোনকালে কামবোৰো কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কাৰোবাৰ ভুল পৰামৰ্শ মানি চলিলে আপুনি লোকচানৰ সম্ভাৱনা থাকিব। গতিকে আজি কাৰোবাৰ পৰামৰ্শ অনুসৰণ কৰাতকৈ আপোনাৰ নিজৰ যি সিদ্ধান্ত থাকিব বা নিজৰ যি চিন্তা থাকিব সেইবোৰতে গুৰুত্ব দিলে ভাল ফলাফল লাভ কৰিব। বিপদজনক কামত আজি ধন বিনিয়োগ কৰিলে লোকচান হ'ব। গতিকে আজি কোনো ধৰণৰ বিনিয়োগ আদি নকৰাটোৱেই ভাল হ'ব। ব্যৱসায়িক পৰিকল্পনা সম্পূৰ্ণ কৰাৰ বাবে সময় অনুকূল হৈ আছে। গতিকে এইবোৰত আপুনি যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে আজি ভাল ফলাফল লাভ কৰিব। আৰু মনত ৰাখিব যে আপোনাৰ ব্যৱসায়ৰ কাৰ্যকলাপসমূহ কাৰো আগত যাতে প্ৰকাশ নাপায়, অন্যথা ইয়াৰ প্ৰতিদ্বন্দ্বীসকলে সুবিধা ল'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ লোকচানৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকৰ কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখক আৰু কোনো ধৰণৰ যাতে ব্যৱসায়িক কৌশল প্ৰকাশ নাপায় তাৰ প্ৰতিও যত্ন ল'ব। চৰকাৰী কৰ্মচাৰীসকলে জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত সাৱধান হোৱা উচিত, অন্যথা সুনাম হেৰুৱাৰো সম্ভাৱনা থাকিব। গতিকে আজি আপোনাৰ স্বভাৱত কোমলতা বজাই ৰাখিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত সমস্যা সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু পাৰস্পৰিক সম্পৰ্কত যদি ঘনিষ্ঠতা বৃদ্ধি পায় তেনেহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। আজি আপুনি সংগঠিত হৈ থাকিলে আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব আৰু লগতে আপোনাৰ মনোবলো বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিলে আপুনি ভাল ফলাফল লাভ কৰিব। আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিলে আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি এটা স্থিৰ মন আৰু বুদ্ধিৰে আপুনি সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। আজি আপোনাৰ বহুত দায়িত্ব থাকিব, কিন্তু সেইবোৰ পালন কৰাটো আপোনাৰ বাবে সহজ হ'ব। মাথো আপুনি কামৰ ৰূপৰেখাসমূহ আগতীয়াকৈ বনাই ল'ব। আধ্যাত্মিক আৰু ধৰ্মীয় কামত সময় কটাই নিজৰ ভিতৰতে শান্তি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। আজি আপুনি ইগ' আৰু খঙৰ বাবে কাৰোবাৰ লগত সংঘাতত লিপ্ত হ'ব পাৰে। গতিকে ইয়াৰ ফলত আপোনাৰ সন্মানতো প্ৰভাৱ পৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ যত্ন কৰিব যাতে আপোনাৰ ইগ' আৰু খং নিয়ন্ত্ৰণ কৰি চলিবলৈ। আৰু বাদ বিবাদৰ পৰা আজি আঁতৰত থাকিলে আপুনি কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। আজি আপোনাৰ বাজেটৰ খেলিমেলি হ'ব পাৰে, কাৰণ আপোনাৰ অপচয়মূলক খৰচৰ ফলত আপোনাৰ আজি আৰ্থিক অৱস্থাও ক্ষতি হ'ব। গতিকে আজি আপুনি যিবোৰ অলাগতিয়াল খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰি চলিব। সম্পৰ্কৰ বিসংগতিৰ বাবে অনাগত দিনত ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপুনি অন্যৰ লগত সম্পৰ্ক ভাল কৰি চলিবলৈ যত্ন কৰিব। ব্যৱসায়ত চলি থকা বাধাসমূহ দূৰ হ'ব আৰু আপুনি আজি ভাল ফলাফল লাভ কৰিব। কিন্তু আজি আপোনাৰ কৰ্মচাৰীসকলৰ যদি কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ যত্ন কৰে তেনেহ'লে ব্যৱসায়িক কামবোৰ আপুনি অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ বিক্ৰী বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ সম্পন্ন কৰিবলৈ হ'লে তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা সহায় ল'ব লাগিব। যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় সুযোগো আজি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতে লাভজনক পৰিস্থিতিও দেখা পাব। আমদানি ৰপ্তানি ব্যৱসায়ত আজি লক্ষ্য পূৰণৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব, কিন্তু প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে।
গতিকে আজি প্ৰেমৰ সম্পৰ্কত আপোনালোকে ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি সুষম ৰুটিন বজাই ৰাখক। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি আজি অধিক সচেতন হ'ব লাগিব আৰু কোনো ধৰণৰ সংক্ৰমণ আদিও হ'ব পাৰে। সেইবাবে আজি আপুনি স্বাস্থ্যসন্মত খাদ্য খাওক আৰু লগতে আপুনি চাফ চিকুণতা বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকে আজি ভদ্ৰ আচৰণেৰে সকলোকে হৃদয় জয় কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকে সকলোৰে মাজত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰত্যাহ্বানৰ সমাধান বুদ্ধিমান ৰূপে বিচাৰি পাব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে যি সমস্যাবোৰ নাইকিয়া হৈ যাব। আজি আপুনি ব্যস্ত থকাৰ পিছতো ব্যক্তিগত কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব। মাথো আপুনি কামবোৰৰ আগতীয়াকৈ ৰূপৰেখা বনাই ল'ব। আত্মনিৰীক্ষণত আজি কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ কিছুমান ভুলবিলাক দেখা পাব আৰু সেইবোৰ শুধৰণি কৰিবলৈ আপুনি যথেষ্ট সময় পাব। চৰকাৰী বিষয়ত আজি জটিলতা বৃদ্ধি পাব আৰু ইয়াৰ বাবে আপুনি কোনো অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে পৰামৰ্শ কৰিলে এই ক্ষেত্ৰত আপুনি সকাহ পাব। অতিমাত্ৰা আত্মবিশ্বাসে আজি আপোনাৰ ক্ষতি কৰিব। গতিকে আজি আপুনি আত্মবিশ্বাসটো নিয়ন্ত্ৰণ কৰি চলিব আৰু এইবোৰ অভাৱ অতি সোনকালে ঠিক কৰিবলৈ যত্ন কৰিব, অন্যথা আপুনি কৃতিত্ব হেৰুৱাব পাৰে। সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ত আজি মন্থৰতা আহিব আৰু এই লৈ আপুনি বেছি চিন্তা নকৰিব। আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। আপোনাৰ ব্যৱসায়িক যি আয় আছে অতি সোনকালে স্বাভাৱিক হৈ পৰিব। বিপণন সম্পৰ্কীয় কামত অধিক সময় খৰচ কৰা হ'ব আৰু ইয়াৰ ফলত আপুনি এই ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু আজি পে'মেণ্ট সংগ্ৰহৰ বাবেও সঠিক সময়। গতিকে কাৰোবাৰ পৰা যদি টকা পাব লগা আছে তেনেহ'লে আজি আপুনি প্ৰচেষ্টা কৰক, আপুনি নিশ্চয় সফল হ'ব। আৰু কৰ্মচাৰীৰ কাম কাজক আজি আওকাণ নকৰিব আৰু তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। চৰকাৰী চাকৰি এটাত আপোনাৰ আজি বাটত কিছুমান অবাঞ্ছিত কাম আহিব পাৰে। গতিকে এইবোৰ আপুনি ভালদৰে সমাপন কৰিবলৈ যত্ন কৰিব আৰু কোনো সমস্যাৰ প্ৰতি আজি আপুনি আওকাণ নকৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য আৰু সন্মানৰ প্ৰতি নিশ্চয় যত্ন লওক আৰু তেওঁলোকৰ নিৰ্দেশনাও অনুসৰণ কৰক। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো আজি আপুনি ভাগ্যৱান হ'ব আৰু আপোনালোকে আজি সুখৰ সময়ো কটাবলৈ সক্ষম হ'ব। আজি আপোনাৰ আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যাই অলপ আমনি কৰিব। এটা প্ৰণালীবদ্ধ ৰুটিন ৰখাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব আৰু মহিলাসকলেও আজি নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি প্ৰিয় কামত কিছু সময় কটালে আপুনি সুখী অনুভৱ কৰিব আৰু লগতে আপুনি ইতিবাচকো অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি বাকী যিখিনি কাম কৰিব এইখিনি কাম আপুনি সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। সন্তানৰ লগত জড়িত আজি কাম সম্পূৰ্ণ কৰিলে মনত শান্তি আৰু সুখ কঢ়িয়াই আনিব আৰু তেওঁলোকৰো মনোবল বৃদ্ধি পাব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনা নিশ্চয় আজি মানি চলক। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি অধ্যয়নত মনোনিৱেশ কৰি থাকিলে তেওঁলোকে অধ্যয়নৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ শহুৰেকৰ প্ৰতি ক্ষোভ থাকিব পাৰে আৰু বিবাদৰো সম্ভাৱনা থাকিব। গতিকে আজি আপুনি সৰু সৰু কথাবোৰক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আওকাণ কৰি চলিব আৰু আজি আপুনি নিজৰ কামতে বেছিকৈ মনোনিৱেশ কৰি থাকিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদৰ সম্ভাৱনা নাথাকিব। আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে অতিৰিক্ত কষ্ট কৰিব লাগিব আৰু এই কষ্ট তেওঁলোকৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। চাকৰিত আজি আপোনাৰ কাৰ্যকলাপ ভাল হ'ব আৰু ব্যৱসায়িক কামতো বহুত কষ্টৰ প্ৰয়োজন হ'ব। গতিকে দুয়োটা ক্ষেত্ৰতে আপোনালোকে সমন্বয় বজাই ৰাখিলে আপুনি আজি ভাল ফলাফল লাভ কৰিব। আপুনি আকাংক্ষিত প্ৰজেক্ট বা অৰ্ডাৰ পালে আজি আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আজি অধিক বিপণন কাম কৰক। ইয়াৰ যোগেদি আপুনি অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব। যোগাযোগ অধিক শক্তিশালী কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ভৱিষ্যতে ডাঙৰ ডাঙৰ চুক্তিও লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু ইতিবাচক হ'ব আৰু সকলো সদস্যৰ পৰা আজি আপুনি সহায় সহযোগিতা লাভ কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুসংগঠিত হৈ থাকিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। আজি আপুনি পেটৰ বিষ আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাবলৈ হ'লে দৈনন্দিন কাম কাজৰ লগতে যোগাসন আৰু ব্যায়ামৰ গুৰুত্ব দিয়ক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপুনি এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি বহুত ব্যস্ত হৈ পৰিব
আপুনি যি কামেই নকৰক কিয় আপুনি কঠোৰ পৰিশ্ৰমেৰে গন্তব্যস্থানত উপনীত হ'বলৈ সক্ষম হ'ব। ব্যক্তিগত কামৰ সন্দৰ্ভতো কিছু পৰিকল্পনা কৰিব আৰু যাৰ ফলত আপোনাৰ ব্যক্তিগত যিবোৰ অসম্পূৰ্ণ কাম আছিলে সেইবোৰো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ চৌপাশৰ পৰিৱেশটো আজি অতি শান্তিপূৰ্ণ অনুভৱ কৰিব, যাৰ ফলত আজি মানসিকভাৱে আপুনি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। অতি আত্মবিশ্বাস আৰু উৎসাহে আজি আপোনাৰ কাম নষ্ট কৰিব পাৰে, গতিকে এইবোৰ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু আজি কোনো অচিনাকি ব্যক্তিৰ সৈতে লেনদেন কৰাৰ সময়ত প্ৰথমে তেওঁৰ বিষয়ে তদন্ত কৰাটো নিশ্চিত কৰক, অন্যথা আজি আপোনাৰ এই ক্ষেত্ৰত ক্ষতি হ'ব পাৰে। নেতিবাচক মানুহৰ লগত সংগতি ৰাখিলে আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে, সেইবাবে এইবোৰ মানুহৰ লগত আজি সংগত নকৰি আপোনাৰ নিজৰ কামতে মনোনিৱেশ কৰাটো ভাল হ'ব। ব্যৱসায় সম্পৰ্কীয় কাম কাজ পদ্ধতিগতভাৱে চলি থাকিব আৰু ধনৰ লেনদেনত আপুনি আজি সাৱধান হ'ব লাগিব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সম্পত্তিৰ সৈতে জড়িত চুক্তি আজি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আজি অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। নিয়োজিত লোকসকলে আজি অফিচৰ মানসিক চাপৰ পৰা সকাহ পাব, যাৰ ফলত তেওঁলোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজত আজি আৱেগিক সম্পৰ্ক অধিক মজবুত হৈ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো সুখদায়ক হ'ব। আৰু ঘৰতে আজি শুভ অনুষ্ঠানৰ বাবেও পৰিকল্পনা কৰিব, যাৰ ফলত সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা আজি থাকিব, কিন্তু কোনো চিন্তা কৰাৰ কাৰণ নাই। মাত্ৰ আপুনি সুষম ৰুটিন বজাই ৰাখক আৰু লগতে দৈনন্দিন কামৰ লগতে আপুনি যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি নিজাববীয়াকৈ লোৱা সিদ্ধান্তবোৰ বহুত ভাল বুলি প্ৰমাণিত হ'ব, গতিকে আপুনি আজি বেলেগৰ পৰামৰ্শ লোৱাতকৈ নিজৰ সিদ্ধান্তকে গুৰুত্ব দিয়ক। আপুনি প্ৰভাৱশালী লোকৰ সৈতেও যোগাযোগ কৰিবলৈ আৰু প্ৰগতিৰ সুযোগ লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব। আপোনাৰ কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব, গতিকে আপুনি আজি অসাৰ কাম কাজত কোনো ধৰণৰ সময় নষ্ট নকৰিব। যিবোৰ কাম আপোনাৰ গুৰুত্বপূৰ্ণ সেইবোৰ কামত অধিক মনোনিৱেশ কৰাৰ যত্ন কৰক। পৰিয়ালত আজি কিছু শুভ কামৰ পৰিকল্পনা হ'ব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। নেতিবাচক পৰিস্থিতিত নিজকে মানসিকভাৱে সবল কৰি ৰাখিবলৈ যত্ন কৰক, তেতিয়া দেখিব আপোনাৰ কোনো ধৰণৰ সমস্যা নাইকিয়া হৈ গৈছে। আৰু আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব, ইয়াৰ ফলত আপোনাৰ ব্যস্ততাও বৃদ্ধি পাব, গতিকে আপোনাৰ কামৰ ভাগ বতৰা কৰিলে এই ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। জ্যেষ্ঠসকলৰ তেওঁলোকৰ সন্মান কমি যাবলৈ নিদিব, ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ লগত কিছু সময় কটাবলৈও আপুনি আজি যত্ন কৰিব। ইয়াৰ ফলত আপুনি ভাল কিছু সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অসাৱধান হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ সমস্যা বৃদ্ধি পাব, গতিকে আজি পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ আপোচ নকৰাটোৱে তেওঁলোকৰ বাবে ভাল হ'ব। ব্যৱসায়ৰ সৈতে জড়িত আইনী প্ৰক্ৰিয়াসমূহ সময়মতে নিষ্পত্তি কৰিলে সমস্যাৰ পৰা হাত সাৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব লাগিব। আৰু যদি আপুনি আপোনাৰ সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখে, তেনেহ'লে তেওঁলোকৰ কৰ্ম দক্ষতা বৃদ্ধি পাব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰো উন্নতি হ'ব। নিয়োজিত লোকসকলে হয়তো আজি অবাঞ্ছিত ব্যৱসায়িক ভ্ৰমণলৈও যাবলগীয়া হ'ব পাৰে, ইয়াৰ ফলত আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ব্যক্তিগত ব্যস্ততাৰ সমান্তৰালকৈ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতিও আপুনি চোৱা চিতা কৰিব লাগিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সংগীক আজি নিশ্চয়কৈ কিছু উপহাৰ দিয়ক, ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। নিয়মীয়াকৈ পৰীক্ষা আৰু ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত চিকিৎসাসমূহ গ্ৰহণ কৰাৰ যত্ন কৰক, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আপুনি ধ্যানৰ বাবেও কিছু সময় উলিয়াই লওক, ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।